Hey guys, welcome back to another new video. So guys, বৰ্তমান সময়ত আমাৰ হাতে হাতে থকা এই স্মাৰ্টফোনটো এই মোবাইল ফোনটো আমাৰ জীৱনৰ বাবে কিমান প্ৰয়োজনীয় বস্তু সেইটো আমি সকলোৱে জানো। এক কথাত ক'বলৈ গ'লে বৰ্তমান সময়ত স্মাৰ্টফোন অবিহনে এজন মানুহৰ জীৱন ধাৰণ প্ৰণালী সম্ভৱেই নহয়। ৰাতিপুৱা শুই উঠিবৰ বাবে এই মোবাইল ফোনটোত এলাৰ্ম দি থোৱাৰ পৰাই হওক বা সময় তাৰিখ আদি চাবৰ বাবে এই মোবাইল ফোনটো ব্যৱহাৰ কৰা হওক বা ফটো তুলিবৰ বাবে এই মোবাইল কেমেৰা ব্যৱহাৰ কৰাই হওক বা বিভিন্ন ধৰণৰ মেইল প্ৰেৰণ কৰিবৰ বাবে এই মোবাইল ব্যৱহাৰ কৰাই হওক বা এনেকুৱা বিভিন্ন ধৰণৰ কামত বৰ্তমান সময়ত আমি এই মোবাইল ফোনটোৰেই ব্যৱহাৰ কৰি আহিছোঁ। আৰু এই মোবাইল ফোনটো হোৱাৰ পৰা বহুতো বস্তু আমাৰ মাজৰ পৰা নোহোৱাও হৈ গৈছে, যেনে ধৰক ৰেডিঅ' নোহোৱা হৈ গ'ল। বৰ্তমান সময়ত মানুহে কেলেণ্ডাৰ নোচোৱা হৈ গ'ল, মানুহে ইমান ঘড়ীৰ ফালে নোচোৱা হ'ল বা হাত ঘড়ীৰ বৰ্তমান ক'ব পাৰি যে লাহে লাহে ট্ৰেণ্ড নোহোৱাই হৈ গৈছিল, কিন্তু বৰ্তমান স্মাৰ্ট ৱাটচ আহি পেলাই ধৰক আকৌ মানুহে ঘড়ী পিন্ধিবলৈ আৰম্ভ কৰিছে বা তেনেকুৱা এই মোবাইল ফোনটো অহাৰ পিছৰ পৰা বহুতো বস্তু মানে নোহোৱা হৈ গ'ল। আৰু এই মোবাইল ফোনটোক বাদ দি পেলাই বৰ্তমান সময়ত আমি জীৱন ধাৰণ কল্পনাই কৰিব নোৱাৰোঁ। যদি মই আপোনাৰ হাতৰ পৰা মোবাইলটো লৈ আহোঁ বা আপোনাৰ মোবাইলটো কিবা স্বৰূপত বেয়া হৈ যায়, তেতিয়াহ'লে আপোনাৰ মনত মানে এটা খুদনিৰ সৃষ্টি হ'ব বা ধৰক অশান্তিৰ পৰিৱেশ এটাৰ সৃষ্টি হয় যে মোবাইলটোলৈ মনত পৰি থাকে, মোবাইল চলাবলৈ মন যাব বা বিভিন্ন ধৰণৰ আমাৰ মোবাইলটোৰ প্ৰতি থকা ধৰক হাবি আশা জাগে বুলি ক'ব পাৰি। কিন্তু এই মোবাইল ফোনটোৰ যিমান ভাল গুণ আছে সিমান বেয়া গুণো আছে। তাৰ ভিতৰতে অন্যতম এটা হৈছে ৰাতি মোবাইল ফোনটো গাৰুৰ কাষত বা মূৰৰ শিতানত লৈ শুৱাটো। চাওক, বহুতো মানুহে কি কৰে যে ৰাতি শোৱাৰ সময়তো নিজৰ মোবাইল ফোনটোক মূৰৰ শিতানত লৈ শুৱে। আৰু যিসকল মানুহে এই কামটো কৰে তেওঁলোকে আৰু এটা কাম কৰে কি যে তেওঁলোকে শোৱাৰ ৰুমৰ মেইন লাইটটো অফ কৰাৰ পাছতো ডিম লাইটৰ পোহৰতেই হওক বা সম্পূৰ্ণ অন্ধকাৰতেই হওক এই মোবাইল ফোনটো চলাই থাকে। আৰু সেই ডিম লাইটৰ পোহৰত বা সম্পূৰ্ণ অন্ধকাৰত এই মোবাইল ফোনটো চলাই থকাৰ ফলত এই মোবাইলৰ পৰা ওলোৱা যিটো পোহৰ সেই পোহৰে আমাৰ চকুত এফেক্ট কৰে আৰু ক্ৰমান্বয়ে ই দৃষ্টিশক্তিৰ হানি কৰে বা ই আমাৰ টোপনিৰ অহা ভাৱটোক নোহোৱা কৰি পেলায়। আপুনি নিজেই চাবচোন, আমি ধৰক ভাত খাই উঠি গৈ পেলাই যেতিয়া শুই যাওঁ তেতিয়া ভাত খোৱাৰ পাছতে আমাৰ এটা টোপনি আহে, কিন্তু যদি আমি বিচনাখনত পৰিয়ে মোবাইলটো চাবলৈ লওঁ তেতিয়া সেই ভাত খাই আমাৰ যিটো টোপনি আহে সেই টোপনি ভাৱটো সম্পূৰ্ণৰূপে নোহোৱা হৈ যায়। আৰু ধৰক মোবাইলটো আধা ঘণ্টা আমি চাই দিলোঁ, চোৱাৰ পিছত মোবাইলটো থৈ যেতিয়া আমি শুবৰ চেষ্টা কৰোঁ তেতিয়া আমি ইকাটি সিকাটি ইচাত বিচাতকৈ থাকিব লাগে, আমাৰ অতি সহজে টোপনি নাহে। তো এনেকুৱা কেইটামান বেয়া গুণ আছে এই মোবাইলটো মূৰৰ শিতানত লৈ শুৱাৰ, যিকেইটা আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ আগত কোৱাৰ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পাব। গাইজ, প্ৰথমটো হৈছে যে মোবাইলৰ পৰা ওলোৱা নীলা ৰশ্মিয়ে টোপনি অনা মেলাটনিন নামৰ হৰম'নছবোৰক বিসংগতিপূৰ্ণ কৰি তোলে, যাৰ ফলত শোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়। আৰু তাৰ লগে লগে আমাৰ বায়'লজিকেল ক্লকটোও ত্ৰুটিপূৰ্ণ হৈ পৰে। অৰ্থাৎ সহজ ভাষাত ক'বলৈ গ'লে মই যে ক'লোৱেই মোবাইল ফোনটো মানে আমি শোৱাৰ আগতে ব্যৱহাৰ কৰাৰ ফলত আমাৰ মানে টোপনিত ব্যাঘাত জন্মে। টোপনিত ব্যাঘাত কিদৰে জন্মে? আমাৰ যিটো হৰম'নে টোপনি আনে, মানে মেলাটনিন নামৰ যি হৰম'নে টোপনি অহাত আমাক সহায় কৰে, সেই মেলাটনিন নামৰ হৰম'নবিধক উৎপন্ন হোৱাতে ই বাধা প্ৰদান কৰি দিয়ে। মানে যেতিয়া আমি শুবলৈ যাওঁ তেতিয়া আমাৰ মগজুটোৱে এই মেলাটনিন হৰম'নছবিধ উৎপন্ন কৰিবলৈ লয়, মানে মগজুৱে সংকেত দিয়ে আৰু আমাৰ শৰীৰত এই মেলাটনিন নামৰ হৰম'নছবিধ উৎপন্ন হ'বলৈ লয়। কিন্তু যেতিয়া আমি মোবাইলটো চাই দিওঁ তেতিয়া মগজুটোৱে পুনৰ সংকেত দি দিয়ে যে এতিয়া শোৱাৰ সময় নহয়, এতিয়া মোবাইল চোৱাৰ সময়, বা এতিয়া ধৰক নুশুৱে। তাৰ ফলস্বৰূপে এই মেলাটনিন নামৰ হৰম'নছবিধ উৎপন্ন হোৱাটো বন্ধ হৈ যায়, যাৰ ফলস্বৰূপে আমাৰ টোপনি অহাত ব্যাঘাত জন্মে আৰু তাৰ লগে লগে আমাৰ বায়'লজিকেল ক্লকটোও ত্ৰুটিপূৰ্ণ হৈ পৰে। আৰু তাৰ লগে লগে আৰু এটা কথা যে বিশ্ব স্বাস্থ্য সংস্থা
অৰ্থাৎ WHO ৰিপৰ্ট অনুসৰি মোবাইলৰ পৰা ওলোৱা ৰেডিয়েশ্যনৰ ফলত গ্লিঅ'মা নামৰ মগজুৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি হৈ যায়। আৰু বিজ্ঞানীসকলৰ গৱেষণাত এইটো তথ্য প্ৰকাশ পাইছে যে বিদ্যুতৰ চুম্বকীয় বিকিৰণৰ লগত দীৰ্ঘ সময় সম্পৰ্কত থকাৰ ফলত মগজুৰ ৰক্ত সঞ্চালনত বাধা আৰু ক্ষতি হয়, যাৰ ফলস্বৰূপে মগজুৰ এলবেনিয়াম ৰিচাৰ্ভ হৈ যাব পাৰে। বুজি পাইছেনে? তাৰোপৰি ফোনৰ পৰা ওলোৱা ৱায়াৰলেছ ৱেভৰ ফলত মগজুৰ ৰক্ত শৰ্কৰাৰ গতিও দ্ৰুতগামী হৈ পৰে। মানে ক'বলৈ গ'লে মোবাইল ফোনটো গাৰু শিতানত বা মূৰৰ শিতানত লৈ শুৱাটো আমাৰ সকলোৰে বাবে বিপদজনকী। আৰু বহুত দিন ধৰি মোবাইল ফোনক মূৰৰ শিতানত লৈ শুৱাৰ ফলত মোবাইলৰ পৰা ওলোৱা ৰেডিঅ' ফ্ৰিকুৱেঞ্চিৰ বাবে মূৰৰ কামোৰণি, মূৰৰ বিষ, মূৰৰ টিংটিঙনি আদি বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে। ইয়াৰ উপৰি মূৰৰ শিতানত মোবাইল লৈ শুলে শৰীৰত কৰ্টিজন নামৰ ষ্ট্ৰেছ হৰম'নৰ লেভেলটো বৃদ্ধি হৈ যায় আৰু ফলত ব্যক্তিজনৰ ডিপ্ৰেশ্যনৰ লগতে টেনশ্যনৰো মাত্ৰা বৃদ্ধি হয়। বুজি পাইছে? মানে এই মোবাইল ফোনটোক যদি আমি গাৰুৰ শিতানত লৈ শুওঁ তেতিয়াহ'লে আমাৰ সকলো প্ৰকাৰৰ বিপদেই হ'ব পাৰে। ধৰক একেবাৰে কেঞ্চাৰৰ পৰা আৰম্ভ কৰি ডিপ্ৰেশ্যন, টেনশ্যন এই ধৰণৰ সকলো শাৰীৰিক সমস্যা, শাৰীৰিক বিসংগতিয়ে দেখা দিব পাৰে। আৰু যেতিয়া আমাৰ ভালদৰে টোপনি নাযাব তেতিয়া ৰাতিপুৱাৰ সময়ত বা পিছদিনাখন আমাৰ টোপনি নোহোৱাৰ ফলত আমি খিংখিঙীয়া হৈ থাকিম, আমাৰ খং উঠি থাকিব, আমাৰ কাম কৰিবলৈ মন নাযাব, এলাহ ভাৱ হ'ব আদি বিভিন্ন ধৰণৰ মানে আমাৰ শাৰীৰিক সমস্যাই দেখা দিব। আমাৰ খং উঠি থকাৰ ফলত আমাৰ সন্মুখত থকা ব্যক্তিজনে আমাক কিবা এটা ভাল কথা ক'লেও আমাৰ সেই খিংখিঙীয়া স্বভাৱটোৰ কাৰণে আমি তেখেতক বেয়াকৈ কৈ দিম বা তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ শাৰীৰিক সমস্যাই দেখা দিব আৰু সেই শাৰীৰিক সমস্যাৰ পিছত সম্পৰ্কটো গণ্ডগোল লগাব পাৰে। সেইকাৰণে পৰাপক্ষত এই মোবাইল ফোনটোক আপোনাৰ মূৰৰ শিতানত থোৱাৰ পৰা বিৰত থাকক। আৰু তাৰ লগে লগে আৰু এটা কথা কৈ দিওঁ যে এটা ৰিপৰ্ট অনুসৰি শোৱাৰ সময়ত মোবাইল ফোনটোক 3 ফুট দূৰৈত ৰাখিব লাগে। মানে আপুনি য'ত শুইছে তাৰ পৰা মোবাইল ফোনটোক 3 ফুট দূৰৈত থৈহে শুব লাগে। তো বুজি পালে? যদি আপুনি মোবাইল ফোনটো লগত লৈ শুৱে তেতিয়াহ'লে সকলো ধৰণৰ মানে বহুতো বিপদে আপোনাৰ শৰীৰত দেখা দিব পাৰে। আপোনাৰ কেঞ্চাৰো হ'ব পাৰে, আপোনাৰ ষ্ট্ৰেছ হ'ব পাৰে, আপোনাৰ ধৰক বিভিন্ন ধৰণৰ তেনেকুৱা মই ক'লোৱেই এইখিনি ৰোগে আপোনাক দেখা দিব পাৰে। সেইকাৰণে মোবাইল ফোনটো গাৰুৰ কাষত বা মূৰৰ শিতানত লোৱাটো বন্ধ কৰক। মোবাইল ফোনটো মানে আপুনি শোৱা জেগাৰ পৰা 3 ফুট দূৰৈত ৰাখক আৰু সুস্থ থাকক আৰু সুৰক্ষিত হৈ থাকক। আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ টাটা, বাই বাই।